বহাগ বিহু সাধাৰণতে চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। আহক জানো সেই 7টা দিনত কোনটো দিনক কি নামেৰে জনা যায়। গৰু বিহু, হেঁপাহৰ ৰঙালী বিহু প্ৰথম দিনটো হ'ল গৰু বিহু। গৰু বিহু চতৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয়। এই বিহুত পুৱাই নৈ, বিল বা পথাৰলৈ গৈ গৰুক মাহ হালধিৰে নোৱাই গা ধুওৱা হয়। বাঁহৰ ছাটত গুঠি লোৱা লাও বেঙেনা আদি গাত ছটিয়াই গৰুৰ ন শক্তি কামনা কৰা হয়। সন্ধিয়া পৰত গৰুক ন পঘা দি ঘৰে ঘৰে জাক দিয়া হয়। গৰু বিহুৰ দিনা 100 এবিধ শাক খোৱা হয়। লগতে আমললি টোপ খোৱাৰ পৰম্পৰা আছে। মানুহ বিহু, গৰু বিহুৰ পিছদিনাই হয় পহিলা বহাগ আৰু এই 1 বহাগৰ দিনাই উদযাপন কৰা হয় মানুহৰ বিহু। মানুহ বিহুৰ দিনা দুমাহী বোলা হয়। অৱশ্যে ঠাই বিশেষে ইয়াক বৰ দুমাহী বুলিও কোৱা হয়। মানুহ বিহুৰ দিনা পুৱা মাহ হালধিৰে গা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ সেৱা লয়। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও ইজনে সিজনক বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰ আদান প্ৰদান কৰা হয়। গোসাই বিহু, 7 বিহুৰ তৃতীয়টো দিন হ'ল গোসাই বিহু আৰু বহাগৰ দ্বিতীয় দিনত এই বিহু পালন কৰা হয়। ঠাই ভেদে এই বিহুক কুটুম বিহু বুলিও কোৱা হয়। এই দিনটোত গাঁৱৰ ৰাজহুৱা ধৰ্মীয় স্থানত নাম প্ৰসংগ কৰা হয়। বছৰটো কুশলে যাবলৈ নেদেখাজনৰ পৰা আশীষ লোৱা হয়। তাঁত বিহু, বহাগ বিহুৰ চতুৰ্থ দিনত পালন কৰা হয় তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ অতিকে আদৰৰ হয় তাঁতশাল। তাঁতশালত সপোন ৰচে অসমীয়া শিপিনীয়ে আৰু সেইদিনাই অসমীয়া শিপিনীসকলে তাঁতশালৰ সঁজুলিসমূহ ভালকৈ মচি কাচি বান্ধি ওপৰত উঠাই থয়। নাঙলৰ বিহু, পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি নাঙলৰ বিহু। সেইদিনা কৃষিকাৰ্যত ব্যৱহৃত সা সঁজুলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই পালন কৰা হয় নাঙল বিহু। চেনেহী বিহু, নাঙল বিহুৰ পাছদিনা জীয়ৰী বিহু অথবা চেনেহী বিহু পালন কৰা হয়। বিহুৰ এই দিনটোত বিবাহিতা জীয়াৰীসকল মাতৃগৃহলৈ যোৱাৰ এক পৰম্পৰা আছে। চেৰা বিহু, 7 বিহুৰ অন্তিমটো দিন হৈছে চেৰা বিহু। কোনো কোনো ঠাইত এই বিহুক এৰা বিহু বুলিও কোৱা হয়। চেৰা বিহুৰ দিনটোত দৈ আৰু পঁইতা ভাত খোৱাৰ এক পৰম্পৰা আছে। এই দিনটোত বিচনীৰ বা লোৱা হয় আৰু গোৱা হয়, নতুন কাপোৰ পুৰণি কাপোৰে দিন যাওক, ন ভাতে পুৰণি ভাতে দিন যাওক। এইদৰে বিচনীৰ বা ল'লে গোটেই বছৰটোকে আশাত পৰি থাকে বুলি লোকবিশ্বাস আছে। বহাগ বিহু সাধাৰণতে চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ মুঠ 6টা দিন পালন কৰা হয় আৰু প্ৰতিটো দিনৰে একোটা সুকীয়া নাম আছে আৰু সেই নামকেইটা আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ মাধ্যমেৰে আগবঢ়ালো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গসকলৰ মাজত শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।